অসম শিৱসাগৰ জিলা সমিতিয়ে আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখন দিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰিছোঁ। আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে 19 জুলাই দিনা যি শিৱসাগৰ আৰু চৰাইদেউলৈ যি মহাপ্ৰলয় আহিছিল, এই মহাপ্ৰলয়ৰ প্ৰকৃত ৰহস্য কিন্তু আমি জানিব বিচাৰিছোঁ যে মহাপ্ৰলয় অধিক কয়লা খননৰ কাৰণে হৈছে নে দিখৌত বুকুত শিল খননৰ কাৰণে হৈছে নে আপোনাৰ নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে হৈছে, এই প্ৰকৃত ৰহস্য কিন্তু আমাক চৰকাৰে ক'ব লাগিব। লগতে বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালক যি উচিত ক্ষতিপূৰণ দিয়াৰ কথা কৈছিল, এই উচিত ক্ষতিপূৰণ কিন্তু প্ৰত্যেকটো পৰিয়ালে আচলতে পাব লাগিব। আৰু তাৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে শিৱসাগৰ আৰু চৰাইদেউক পুনৰ আগৰ অৱস্থালৈ আনিবৰ কাৰণে অসম চৰকাৰক আমি অতি শীঘ্ৰে 10,000 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে আহি শিৱসাগৰত কৈ গৈছিলেহি যে 15,000 টকা বানাক্ৰান্তসকলক এককালীন সাহায্য দিয়াৰ কথা। কিন্তু সেই 15,000 টকা পাবৰ কাৰণে আজি শিৱসাগৰ আৰু চৰাইদেউ মানুহে আন্দোলন কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এইটো কিহৰ কাৰণে হৈছে? মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে আপোনালোকে এই 15,000 দিয়াৰ ব্যৱস্থা কৰক। তাৰ পিছতো আপোনালোকে যি 10,000 টকা দিয়াৰ কথা কৈছিল, সেই 10,000 টকাটো অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক। অন্ততঃ বানাক্ৰান্ত ৰাইজক উচিত ক্ষতিপূৰণ দিয়াৰ বাবে আপোনালোকে প্ৰচেষ্টা হাতত লওক। তাৰ লগে লগে দৰিকা আৰু দিখৌ যি উন্মুক্ত মথাউৰি, এই দৰিকা আৰু দিখৌ উন্মুক্ত মথাউৰি অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যে দৰিকাখনৰ কিন্তু মথাউৰি নায়েই, আপোনালোকে দেখিছে দৰিকাখনৰ মথাউৰি নথকাৰ ফলত আজি শিৱসাগৰ নগৰত এককাল পৰ্যন্ত বানপানী। দৰিকাখনৰ মথাউৰি নথকাৰ ফলত বিস্তীৰ্ণ অঞ্চল কোনো কাৰণে খেতিয়ে নহয়। ইয়াৰ এটা সমাধান বিচাৰি অখিল গগৈ ডাঙৰীয়া আজি 2-3 বছৰৰ আগতে IITৰ বিশেষজ্ঞ আনি এখন সভা আহ্বান কৰিছিল। তাৰপিছত কি হ'ল আমি নাজানো। অখিল গগৈ ডাঙৰীয়াকো আমি ইয়াৰ পৰা আহ্বান কৰিছোঁ, আপোনালোকে যি পদক্ষেপ হাতত লৈছিলে, এই পদক্ষেপ অতি শীঘ্ৰে ত্বৰান্বিত কৰিব বুলি আমি আশা কৰিলোঁ। লগতে নগৰৰ মাজমজিয়াত যি বানপানী হৈছে, তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই যমুনাখন অতি শীঘ্ৰে বেদখল মুক্ত কৰি খনন কৰিব লাগিব। তাৰ লগতে দিখৌ এৰাসুতি যিখন মৰিবিল, এই মৰিবিলখন আপোনালোকে জানে যে এচাম অসাধু ব্যক্তিয়ে দখল কৰি শেষ কৰিলে। এই মৰিবিলখন অতি শীঘ্ৰে বেদখল মুক্ত কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। লগতে আমি আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ওচৰতো আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ যি অসম সম্পদ ONGC আছে, ONGCয়ে এই বানাক্ৰান্ত ৰাইজক পুনৰ সংস্থাপনৰ কাৰণে 1,000 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নহ'লে কিন্তু ONGCৰ বিৰুদ্ধে এখন তীব্ৰ সংগ্ৰাম কৰিম, এইটো কথা নিশ্চিত কথা। আৰু তাৰ লগে লগে এই যি গৰাখহনীয়া আৰু বানপানীক অসম চৰকাৰে অতি শীঘ্ৰে যাতে ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰে, তাৰ কাৰণে আমি ইয়াৰ পৰাই দাবী উত্থাপন কৰিছোঁ। লগতে এই বানাক্ৰান্তসকল এই সময়ত যিহেতু সময়ত বানে জুৰুলা কৰিলে, তাৰ পিছতো এই চৰকাৰখনে অত্যাৱশ্যকীয় আৰু জীৱনদায়িনী ঔষধৰ যি মূল্য বৃদ্ধি কৰিছে, এই মূল্য বৃদ্ধি ৰোধ কৰাত কিন্তু চৰকাৰখন চূড়ান্তৰূপে ব্যৰ্থ হৈছে। যোগান বিভাগটো মাত্ৰ নামত আছে। তেওঁলোককো আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিছোঁ যে অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱনদায়িনী ঔষধৰ অতি শীঘ্ৰে আপোনালোকে দাম ৰোধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। প্ৰথম কথা, প্ৰলয়ংকাৰী বানে উজনি অসমৰ 3খন জিলা তছনছ কৰি থৈ গ'ল। তাৰ পাছতো কিন্তু আজিৰ তাৰিখত চৰকাৰেই হওক বা বিৰোধী পক্ষই হওক ৰাজনীতি কৰিবলৈ এৰি দিয়া নাই। এইটো এটা চৰম দুৰ্ভাগ্যৰ কথা, কাৰণ বানাক্ৰান্তক লৈ ৰাজনীতি এইটো আমি আচলতে কোনো কাৰণতে সংগ্ৰামী সেনা অসমে মানি ল'ব নোৱাৰোঁ। বিশেষকৈ বানাক্ৰান্তক তাৎক্ষণিকভাৱে যি 15,000 টকাৰ এককালীন ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিল, এই তৎকালীন দিয়াৰ ব্যৱস্থাৰ সময়তে কিন্তু আমি দেখা পাইছোঁ বিভিন্ন সময়ত অনিয়ম। এই অনিয়ম কিয় হ'বলৈ পাইছে? ইয়াত জিলা প্ৰশাসনৰ দুৰ্বলতা আছে, চৰকাৰৰ দুৰ্বলতা আছে, নে কিবা আন কিবা? গাঁও প্ৰধানসকলে বা ৱাৰ্ড মেম্বাৰসকলে এই ক্ষেত্ৰত আচলতে তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগিছিল, ইয়াত কৰিব পৰা নাই নেকি? আমাৰ স্পষ্ট কথা, এই ক্ষেত্ৰত আচলতে প্ৰকৃত বানাক্ৰান্ত এজনীও যাতে নোপোৱাকৈ নাথাকে, তাৰ ব্যৱস্থা কিন্তু প্ৰশাসনে কৰিব লাগিব। আৰু 48 ঘণ্টাৰ ভিতৰত সেই উপযুক্ত যি বানাক্ৰান্ত যিসকলে পাবৰ যোগ্য, তেখেতসকলক পোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু যিসকল কোনো কাৰণতে আচলতে পাবৰ যোগ্য নাছিল আৰু তেখেতসকলৰ একাউণ্টত আচলতে পইচা সোমাই গৈছে, তেখেতসকলৰ একাউণ্টৰ পৰা কিন্তু পইচাখিনি ওলোটাই নিয়াৰ ব্যৱস্থাও কিন্তু প্ৰশাসনে সমান্তৰালভাৱে কৰিব লাগিব।